নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ কি যোগ্যতা লাগিব আৰ্মছ লাইসেন্সৰ বাবে যেহেতু আজিৰে পৰা আপুনি আৰ্মছ লাইসেন্সৰ বাবে কৰিব পাৰিব আপুনি আবেদন আৰু সেই সন্দৰ্ভত কি যোগ্যতা লাগিব আপোনাৰ হৈতে আপোনাক কি যোগ্যতা লাগিব যাৰ বাবে আপুনি আৰ্মছ লাইসেন্স গ্ৰহণ কৰিব পাৰিব সেই সন্দৰ্ভত আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম আৰু আৰ্মছ লাইসেন্সৰ বাবে লাগিব কিছু বিশেষ আপোনাক যোগ্যতা দুৰ্গম স্পৰ্শকাতৰ অঞ্চলত থকা খিলঞ্জিয়া নাগৰিকেহে লাভ কৰিব আৰ্মছৰ বাবে লাইসেন্স আৰু অপৰাধৰ গোচৰ থকা আবেদনকাৰীয়ে নাপাই লাইসেন্স তেওঁলোকৰ সেই লাইসেন্স কেনসেল হৈ যাব পাৰে আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ নাগৰিকেহে লাভ কৰিব পাৰিব আৰ্মছ লাইসেন্সৰ বাবে মানসিকভাৱে সম্পূৰ্ণ সুস্থ হ'ব লাগিব লাইসেন্স পাবলৈ আবেদনকাৰীৰ তিনিটা প্ৰজন্ম অসমত থকা হ'ব লাগিব আৰু যোগ্য হলে খ্ৰীষ্টিয়ান মুছলমান সকলোৱে পাব এই লাইসেন্স যদি যোগ্য হয় তেন্তে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল মুছলমান লোকসকল সকলোৱে পাব লাইসেন্স আৰু 5 বছৰৰ বাবে আবেদনকাৰীয়ে লাভ কৰিব এই অনুজ্ঞাপত্ৰ আৰ্মছ লাইসেন্সৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিব 5 বছৰৰ বাবে আবেদনকাৰীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ হ'ব লাগিব ন্যূনতম বয়স আৰু মাৰনাষ্ট্ৰৰ প্ৰশিক্ষণ লোৱাৰ পাছতহে চৰকাৰে আবেদনকাৰীক দিব এই লাইসেন্স গুৱাহাটী ডিব্ৰুগড় শিলচৰ আৰু যোৰহাটৰ নাগৰিকে নাপায় এই লাইসেন্স আমি জানাইছো যিসকলে খবৰ বৰ্তমান সময়ত ৰাজ্যত চৰ্চা চলিছে যে আৰ্ম লাইসেন্স এতিয়া জুনেই ল'ব পাৰিব বা সকলোৰে হাতে এতিয়া মাৰনাষ্ট্ৰ থাকিব কিন্তু সেয়া ভুল ধাৰণা কিয়নো আৰ্মছ লাইসেন্সৰ বাবেও বা যেটো এই অনুজ্ঞাপত্ৰৰ বাবেও কিছু আপুনি নীতি নিয়ম মানিব লাগিব আৰু যোগ্যতা থাকিলেহে আপুনি লাভ কৰিব পাৰিব এই লাইসেন্স দুৰ্গম স্পৰ্শকাতৰ অঞ্চলত থকা খিলঞ্জিয়া নাগৰিকেহে লাভ কৰিব এই লাইসেন্স যিসকল লোক আছে খিলঞ্জিয়া লোকসকল সেই সকল থকা স্থানটো দুৰ্গম স্পৰ্শকাতৰ অঞ্চল হ'ব লাগিব তেতিয়াহে লাইসেন্সটো আপুনি লাভ কৰিব লগতে অপৰাধৰ গোচৰ থকা আবেদনকাৰীয়ে নাপায় এই লাইসেন্স অপৰাধৰ গোচৰ থাকিব নালাগিব আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ হ'ব লাগিব যদি হে মানসিকভাৱে সম্পূৰ্ণ সুস্থ নাগৰিক নহয় তেন্তে লাভ নকৰে এই লাইসেন্স পাবলৈ হলে আবেদনকাৰীৰ তিনিটা প্ৰজন্ম অসমত থকা হ'ব লাগিব অসমত বাস কৰা তিনিটা প্ৰজন্ম হ'ব লাগিব যিয়ে এই লাইসেন্সৰ বাবে আবেদন কৰিছে যোগ্য হলে যদি হে যোগ্য হয় তেন্তে খ্ৰীষ্টিয়ান মুছলমান ধৰ্মাৱলম্বী লোকসকলেও লাভ কৰিব এই বিশেষ লাইসেন্স আৰু 5 বছৰৰ বাবে আবেদনকাৰীয়ে লাভ কৰিব এই বিশেষ অনুজ্ঞাপত্ৰ এই লাইসেন্সটো আপুনি আবেদন কৰিলে আপুনি এই লাইসেন্সটোৰ জৰিয়তে 5 বছৰৰ বাবে এই লাইসেন্স আপোনাৰ সক্ৰিয় হৈ থাকিব আবেদনকাৰীৰ ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব 21 বছৰৰ তলৰ লোকে ল'ব নোৱাৰিব এই আৰ্মছ লাইসেন্স আৰু মাৰনাষ্ট্ৰৰ প্ৰশিক্ষণ লোৱাৰ পাছতহে চৰকাৰে আবেদনকাৰীক দিব লাইসেন্স গুৱাহাটী ডিব্ৰুগড় শিলচৰ আৰু যোৰহাটৰ নাগৰিকে নাপায় এই লাইসেন্স এয়া বিশেষ যেটো ঘোষণা কৰা হৈছে কিয়নো আজিৰে পৰা সকলোৱে আৰ্মছ লাইসেন্সৰ বাবে আবেদন কৰিব পাৰে বুলি উল্লেখ কৰা হৈছে আৰু ইয়াৰ মাজতে এতিয়া কোন যোগ্য হ'ব সেই কথা উল্লেখ কৰা হৈছে কোন লোকে আৰ্মছ লাইসেন্সৰ বাবে কৰিব পাৰিব আবেদন সেই কথা উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে কিয়া শুনাবলৈ চেষ্টা কৰিম যিসকলে বহি ইন্টেলেকচুৱেল এক্সাৰসাইজ কৰে তেওঁলোকে সেই ভালনাৰেবল মানুহখিনিৰ স্পৰ্শকাতৰ যিটো পৰিবেশ অনুভৱ কৰিব নোৱাৰে আজি এই আঁচনিখন সেই সকলৰ কাৰণে উৎসৰ্গিত যাৰ মাটিৰ মৰমে যি গুৱাহাটীলৈ উঠি নাহিলে যিসকলে আমাৰ সংস্কৃতিটো ধৰি ৰাখিলে নিজক বিপদাপন্ন কৰি হলেও তেওঁলোকে কৰবাত সেই নামঘৰটো চাকি গছি যাতে নুমাই নাযায় তাৰ বাবে নিজৰ জীৱনক বিপদাপন্ন কৰিও সেই সত্ৰখনৰ মন্দিৰটো অক্ষয় বন্তি গছি জ্বলাই ৰাখিছে এই আঁচনিখন তেওঁলোকৰ বাবে যিসকল সাহসী অসমীয়া তেওঁলোকৰ বাবে যিসকলে মাটিত বেছি দাম পোৱা বুলিয়ে মাটি দুখৰ বিক্ৰী কৰি অহা নাই তেওঁলোকৰ বাবে যিসকলে আজিও গোটেই চাৰিওফালৰ পৰিবেশ পৰিৱৰ্তন হোৱাৰ পিছতো নামঘৰৰ চাকি জুপি যাতে নুমাই নাযায় তাৰ বাবে জীৱনৰ সৰ্বস্ব এৰি হলেও যত
অক্ষয় বন্তি গছি জ্বলাই ৰখাৰ বাবে প্ৰয়াস কৰিছে এই আঁচনিখন সেই সকলৰ বাবে যিসকলে আমাৰ অসমৰ ডেমোগ্ৰাফিক ইনভেশনৰ ফলত নিজক নিৰাপত্তাহীনতাত ভুগিও নিজৰ মাটিডোখৰ বিক্ৰী কৰি জন্মভূমিৰ পৰা আঁতৰি অহা নাই এই আঁচনিখন সেই সাহসী অসমীয়াসকলৰ বাবে এই আঁচনিখন সেই সকল সাহসী ভাৰতীয়ৰ বাবে যিসকলে আমাৰ দৰে নগৰ মহানগৰত থাকি বিলাসী জীৱন বা নিৰাপত্তামূলক জীৱনৰ পৰিৱৰ্তে যিসকলে আজিও এটা কষ্টকৰ জীৱন সন্মুখত ৰাখি অসমৰ মাটি ভেটি সংস্কৃতিক জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰিছে সেই আঁচনিখন আজি আমি তেওঁলোকৰ বাবে উৎসৰ্গা কৰিছো যাৰ বেদনা গুৱাহাটীৰ পৰা অনুভৱ কৰিব নোৱাৰি যাৰ মনৰ দুখ আৰু কষ্ট গুৱাহাটীত বহি অনুভৱ কৰিব নোৱাৰি যোৰহাট আৰু ডিব্ৰুগড়ত বহি তাৰ অনুভৱ কৰিব নোৱাৰি